6 বছৰ পূৰ্বে ফাইনেন্সত লৈছিল গ্ল্যামাৰ বাইক শেষ হৈছিল ইএমআই লাভ কৰিছিল এনওসি কিন্তু এতিয়া নতুন বিপদত বাইকৰ গৰাকী এইজন বাক্সাৰ দীঘলডঙাৰ শাহজাহান আলী প্ৰায় 6 বছৰ পূৰ্বে শাহজাহানে ক্ৰয় কৰিছিল এইখন গ্ল্যামাৰ বাইক হিৰো ফাইনেন্সৰ পৰা লৈছিল বাইকখন শাহজাহানে জনোৱা অনুসৰি ইতিমধ্যে কিস্তি শেষ হৈছে আৰু এনওসিও লাভ কৰিছে কিন্তু আজি শাহজাহানে মুছলপুৰৰ বজাৰলৈ যাওঁতে ফাইনেন্সৰ কৰ্মচাৰীয়ে পথত আগচি ধৰে লোন ক্লোজ কৰাৰ নামত ৭,০০০ টকা বিচাৰে যিখন এনওসি শাহজাহানে পাইছে সেইখন ভুৱা বুলি কৈছে এনওসি আছে আপোনাৰ এনওসি এটো আছে ফাইনান্স মাৰা এনওসিটো এটা এখেতসকলে কৈছে এইটো ভুৱা এনওসি বুলি কৈছে কোনে কৈছে এইটো এখেতসকলে কেইজন ধৰিছে আপোনাক 6জন আছে এখন বাজাৰত 2জন গৈছে আৰু 4জন আছে কি কৈছে ধৰি গৈছে তা আজি আপুনি 4,000 টকা দিয়ক আৰু বাকিখিনি 2 দিন দেৰিকে দিলে হ'ব এনেকৈ কৈছে দাবী কিমান কৰিছে 7,000 6,700 কৈছে ঘটনাটো কি হৈছে মানে আমাৰ এই গাড়ীখন লোৱা আজি প্ৰায় 5 বছৰে হ'ল 6 বছৰ হ'ল হিৰো গ্ল্যামাৰ গাড়ীখন লৈছিলোঁ আমি টিহু ডিলাৰত হিৰো ফাইনেন্স আছিলে ফাইনেন্সটো আমাৰ ইতিমধ্যে ক্লিয়াৰ হৈ গৈছে ফাইনেন্সটো ক্লিয়াৰ হোৱাৰ পিছত আমাৰ হাতত এনওসি আহি পৰিছে এনওসি আহি পৰাৰ পিছতো আজি আমাৰ গাড়ীখন আজি ৰাস্তাত আগচি ধৰিছে তেওঁলোকৰ ৰিকভাৰৰ মানুহে আমি তেওঁলোকক প্ৰশ্ন কৰা তেওঁলোকে কৈছে গাড়ীখন ৰিকভাৰত গুচি গৈছে যোৱা আমি এটা কিস্তি দিব থকা বুলি কৈছিল 2,600 টকা তেওঁলোকে 26 যদি আমি ফাইনেন্স দিবই আছিলোঁ 2,600 টকা যদি আমি দিবই আছিলোঁ আমাক কি ভিত্তিত তেওঁলোকে এনওসি দিলে আমাৰ হাতত এনওসি আছে এনওসি দি দিছে তেওঁলোকে এতিয়া ৰিকভাৰৰ মানুহ তেওঁলোকে আমাক কৈ আছে যে এনওসিখন ফেক আৰু এনওসি ফেক এনওসি এখন অফিচৰ পৰা কেনেকৈ দিব পাৰে গতিকে আমি বাজাজ আমাৰ হিৰো ফাইনেন্সৰ ওপৰত আমি এইটোৱে হিৰো ফাইনেন্সৰ কৰ্তৃপক্ষক আমি এইটোৱে আহ্বান জনাইছোঁ আপোনালোকৰ হিৰো ফাইনেন্সত কি কেলেংকাৰী চলি আছে এইবিলাক কি চলিছে লুণ্ঠনতাৰ এইবিলাক কাষ্টমাৰৰ কি মূৰত টাকন মাৰি আছে নেকি আপোনালোকে গতিকে আমি এইটো আহ্বান জনাইছোঁ আৰু লগতে আমি অসমৰ জনসাধাৰণক আহ্বান জনাইছোঁ যাতে ভুলতো আপোনালোকে এই হিৰো ফাইনেন্সত কোনো ধৰণৰ লেনদেন নকৰিবলৈ আজি গাড়ীখন আগচি ধৰি তেওঁলোকে আমাক 2,600 টকাৰ বিনিময়ত তেওঁলোকে ফোন যোগে মোৰ লগত কথা হৈছিলে তেওঁলোকে কোনোবা এজনে মোক 6,600 টকা খুজিছে গতিকে 2,600 টকাৰ বিনিময়ত আমি 6,600 টকা কেনেকৈ দিম তেওঁলোকক এনওসি আছে আমাৰ হাতত এনওসি আমি দিব পাৰোঁ এনওসি আমি তেওঁলোকক দেখাইছোঁ কিন্তু ৰিকভাৰ কৰা মানুহ তেওঁলোকে আমাক কৈ আছে এনওসিখন ফেক গতিকে ফেক এনওসি এখন অফিচৰ পৰা কেনেকৈ আহিব পাৰে কেনেধৰণত চলিছে হিৰো ফাইনেন্স গতিকে আমি হিৰো ফাইনেন্সক আমি এইটোৱে প্ৰশ্ন কৰিব বিচাৰোঁ আপোনালোকৰ ফাইনেন্স কি ধৰণত চলি আছে কাষ্টমাৰক কি মূৰত টাকন মাৰি আছে কাষ্টমাৰক যথেষ্টখিনি হাৰাশাস্তি কৰি আছে তেওঁলোকে গতিকে ইয়াৰ ওপৰত এটা উচিত তদন্ত হ'ব লাগে মই অসম চৰকাৰক আহ্বান জনাইছোঁ যাতে এই হিৰো ফাইনেন্সৰ ওপৰত যাতে এটা বৃহৎ এটা কেলেংকাৰী হৈ আছে তেওঁলোকৰ বৃহৎ এটা গাফিলতি হৈ আছে গতিকে ইয়াৰ ওপৰত এটা অতি শীঘ্ৰে তদন্ত ল'ব লাগে অৱশ্যে শাহজাহান আৰু ফাইনেন্সৰ মাজত কি ভুল বুজাবুজি হৈছে সেয়া পিছৰ পৰ্যায়তহে জানিব পৰা যাব বাক্সাৰ পৰা সুবৰ্ণ পাঠক অসম লাইভ 24 NB নিউজ